নমস্কাৰ প্ৰাইমেট নাইটৰ এই বিশেষ সম্প্ৰচাৰলৈ প্ৰাগ নিউজৰ এই বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ বিষয়বস্তু লৈ মই আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এই কথা আপোনালোকৰ অৱগত যে এতিয়া অসমৰ ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰিছে এখন নতুন অসমীয়া ছবি, যাৰ নাম ভাইমন্দা। সঁচাকৈ চিনেমা বোলা বিষয়টো বৰ বিশাল। অসমীয়া চিনেমাকো এই বিশালতাতে সদায় চাব খোজো। অসমীয়া চিনেমাও এই বিশালতাতে চলাই দেখুৱাম। শশাংক সমীৰ পৰিচালিত এই বিশেষ ছবিখনে এতিয়া উজনি, নামনি, শদিয়াৰ পৰা ধুবুৰীলৈ চিত্ৰগৃহত দৰ্শকৰ লানি নিচিগা সোঁত দেখিবলৈ পোৱা গৈছে। আৰু যিসকল দৰ্শকে ছবিখন উপভোগ কৰিছে, প্ৰত্যেকগৰাকী দৰ্শকেই ছবিগৃহৰ বাহিৰলৈ আহি ছবিখনক বিশেষভাৱে প্ৰচুৰভাৱে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। আৰু ছবিখন বিষয়বস্তু ইতিমধ্যে প্ৰাগ নিউজৰ দৰ্শকসকলৰ জ্ঞাত যে আমাৰ সকলোৰে চিনাকি, আমাৰ সকলোৰে মৰমৰ, আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুনীন বৰুৱা। তেখেতৰ কৰ্মজীৱনৰ আধাৰত প্ৰস্তুত কৰা হৈছে এই নতুন অসমীয়া ছবি, যাৰ নাম ভাইমন্দা। ভাইমন্দা বুলি ক'লে বহু চিনাকি অচিনাকি ব্যক্তিৰ কথা মনলৈ আহে, বহু ন পুৰণি শিল্পীৰ কথা মনলৈ আহে। তেনে কিছু শিল্পীকো খুব সুন্দৰভাৱে এই ছবিখনত সযতনে ধৰি ৰখাৰ চেষ্টা চলোৱা হৈছে। জুবিন গাৰ্গৰ পৰা যতীন বৰালৈ, ৰবি শৰ্মাৰ পৰা আদি কৰি প্ৰত্যেকগৰাকী শিল্পীক ইতিমধ্যে ছবিখনৰ মাজেৰে সুন্দৰকৈ যেন এখন কেনভাছত আঁকিবলৈ চেষ্টা চলোৱা হৈছে মুনীন বৰুৱাৰ জীৱন পৰিক্ৰমা, তেখেতৰ সৃষ্টিৰাজি। আৰু আজি এই বিশেষ ছবিখনৰ সফলতাৰ পাছত আমি বিশেষভাৱে আলোচনা কৰিম ছবিখনৰ এটা মূল বিষয়বস্তু। আমি ইতিমধ্যে কৈছোঁৱে যে ভাইমন্দা, মুনীন বৰুৱা বুলি ক'লেই বহুকেইখন জনপ্ৰিয় ছবিৰ কথা আমাৰ মনলৈ আহে। আৰু সেই জনপ্ৰিয় ছবিসমূহৰ অন্যতম অলংকাৰ আছিল জুবিন গাৰ্গৰ সংগীত, জুবিন গাৰ্গৰ কণ্ঠ। আৰু জুবিন গাৰ্গৰ যদি আমি নাম উচ্চাৰণ নকৰোঁ, তেতিয়াহ'লে মুনীন বৰুৱাদেৱৰ ভাইমন্দাৰ জীৱনৰ পৰিক্ৰমাৰ সেই মানচিত্ৰ আমি কেতিয়াও আঁকিবলৈ সক্ষম নহ'ম। জুবিন গাৰ্গৰ গীত, জুবিন গাৰ্গৰ সংগীত পৰিচালনা আৰু ভাইমন্দাৰ ছবি পৰিচালনা যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আৰু সেইবাবেই ভাইমন্দা এই বিশেষ ছবিখনত সযতনে ধৰি ৰখা হৈছে জুবিন গাৰ্গৰ চৰিত্ৰ। আৰু আজি আমাৰ মাজত উপস্থিত আছে সেইগৰাকী জুবিন গাৰ্গ। আমি জুবিন গাৰ্গৰ লগত কথা পাতিম ভাইমন্দাৰ সৈতে কটোৱা তেওঁৰ বিশেষ জীৱনৰ কথা, সান্নিধ্যৰ কথা, ব্যক্তিগত অনুভূতিৰ কথা। আমি লগতে পাতিম ভাইমন্দাৰ ছবিখনৰ সফলতাৰ পিছত তেখেতৰ মনৰ প্ৰতিক্ৰিয়া কি, তেওঁৰ অনুভৱ কি। আমি লগতে আপোনালোকৰ আগত চিনাকি কৰি দিব খুজিছোঁ যিগৰাকী অভিনেতাক ইতিমধ্যে আপোনালোকে ৰূপালী পৰ্দাত দেখিছে, জুবিন গাৰ্গৰ চৰিত্ৰত যি অভিনয় কৰিছে পাৰ্থপ্ৰতিম হাজৰিকা। পাৰ্থপ্ৰতিম হাজৰিকাও আমাৰ লগত উপস্থিত আছে। এক কথাত ক'বলৈ গ'লে ছবিৰ জুবিন গাৰ্গ আৰু বাস্তৱ ক্ষেত্ৰৰ জুবিন গাৰ্গ, ৰিয়েল লাইফৰ জুবিন গাৰ্গ, ৰিয়েল লাইফৰ জুবিন গাৰ্গ। যিগৰাকী গাৰ্গ এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে, আমি তেখেতসকলৰ লগত কথা পাতিম। জুবিন মই স্বাগতম জনাইছোঁ, লগতে পাৰ্থকো মই স্বাগতম জনাইছোঁ। লগতে দুয়োগৰাকী শিল্পীক মই আন্তৰিকভাৱে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যে ইতিমধ্যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ এক কথাত ধুমুহাৰ সৃষ্টি কৰিছে ভাইমন্দা। জুবিনৰ প্ৰথম প্ৰতিক্ৰিয়া কি? ভাল লাগিছে, কাৰণ কেইবাটাও বছৰ লাগিলে চিনেমাখন প্ৰস্তুত কৰি উলিয়াবৰ কাৰণে। আৰু যিসকলে কাম কৰিছে মই নিজে দেখিছোঁ যথেষ্ট কষ্ট কৰিছে, সদায় বহি বহি। আৰু বহুত বেছি কেৰেক্টাৰ চিনেমাখনত, কাৰণ ভাইমন্দাই বহুত মানুহ লগ পাইছে লাইফত, জীৱনত বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন মানুহ তেওঁ লগ পাইছে, পাৰ্চনেলিটিজ। আৰু মোৰে সৌভাগ্য যে মই তেওঁৰ 9খনকৈ ছবি মই সংগীত কৰিছোঁ আৰু 2খন ছবিত মই অভিনয় কৰিছোঁ। আৰু সেইবিলাক সেই স্মৃতি হৈ থাকি যাব সদায়। আৰু মানুহে যে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে চিনেমাখন, যদিও বায়'পিক চিনেমা কম হয় অসমত, তথাপি মানুহে যে আদৰি লৈছে সেইটো এটা ডাঙৰ কথা। আৰু সেইটো এটা খুবেই এটা ভাল খবৰ সকলোৰে কাৰণে, আমাৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে, আমাৰ চিনেমা ইণ্ডাষ্ট্ৰীৰ কাৰণে। মই অতিকে সুখী। জুবিন, এই ভাইমন্দা ছবিখন দৰ্শকে আদৰি লোৱাৰ মূল যদি মই কাৰণ সোধোঁ, তেতিয়া প্ৰথম 3টা কাৰণ কি হ'ব পাৰে? নম্বৰ 1, নম্বৰ 2 এণ্ড নম্বৰ 3। প্ৰথম কথা, পৰিচালনা ভাল হৈছে, ধুনীয়া পৰিচালনা কৰিছে সমীৰে। আৰু যিসকলে এক্টিং কৰিছে, দ্বিতীয় কথা, চবেই ডেডিকেটেডলি কাম কৰিছে, নিজক
যে বিজু ফুকনৰ ৰোল যিজনে কৰিছে তেওঁ চেষ্টা কৰিছে বিজু ফুকন হ'বৰ কাৰণে যতীন বৰা যিজনে কৰিছে তেওঁ যতীন বৰা কৰিবলৈ চেষ্টা কৰিছে আৰু মোৰ কেৰেক্টাৰ কৰাজন মোৰ লগত বহি আছে আজি পাৰ্থ সি নতুন ল'ৰা একেবাৰে চ' পাৰ্থই যথেষ্ট ভাল কৰিছে মই প্ৰথম দিনা মই প্ৰিমিয়াৰ চাই পেলাই মই কৈছোঁ যে ভাল লাগিছে আৰু এজনে খুব ভাল কৰিছে আমাৰ মুনীন বৰাৰ পুত্ৰ ৰিজুৰ অভিনয় যিজনে কৰিছে গীতাৰ্থ সিও খুব ধুনীয়া কৰিছে আৰু আমাৰ মঞ্জুলা বৌৰ মুনীন্দাৰ বৌৰ কেৰেক্টাৰ যিজনী ছোৱালীয়ে কৰিছে যশস্বী তাইও বহুত ভাল কৰিছে চ' চবেই ডেডিকেটেডলি কাম কৰিছে আৰু সেইটোৱে কাৰণ বুলি ভাবোঁ আৰু এডিটিঙো ধুনীয়া হৈছে গোটেই ধুনীয়াকৈ এটা ফ্ল'ত লৈ গৈছে চিনেমাখন সৰুকালৰ পৰা একেবাৰে মানে মুনীন্দাৰ অলমষ্ট লাষ্ট ফেজটো চ' এইকেইটাৰ কাৰণ বুলি ভাবোঁ ছবিখন সফল হোৱা জুবিন ইতিমধ্যে শশাংক সমীৰে খুব আন্তৰিকতাৰে বহু বছৰ ধৰি তেখেতৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত ছবিখন অসমৰ ৰাইজলৈ আগবঢ়াই দিছে ছবিখন যেতিয়া নিৰ্মাণৰ অৱস্থাত আছিল বা প্ৰডাকশ্যনৰ কাম চলি আছিল তেতিয়া জুবিন গাৰ্গে ভাবিছিলেনে ছবিখন ইমান জনপ্ৰিয়তা লাভ কৰিব বুলি নহয় আমি অকণমান মানে ৰিস্ক লেভেল এটাত আছিলোঁ মই নিজে মিউজিক প্ৰডিউচাৰ চিনেমাখনৰ চ' মই যদি জড়িত গোটেইখিনি কথাত যদি মই শ্বুটিঙত বেছি মই সময় পোৱা নাছিলোঁ কাৰণ মোৰ নিজৰ চিনেমাখন লৈ লাগি আছিলোঁ মই পিনালে চ' অকণমান সেই ডাইচি ফেক্টৰ এটা আছিলে কিন্তু যেতিয়া দেখিলোঁ যে মানুহে বায়'পিক ক্লিক কৰা বহুত এটা চেলেঞ্জৰ কাম আছে আৰু বায়'পিক শব্দটো চব মানুহে বুজি নাপায় যে কিছুমানে হয়তো ভাবিব পাৰে যে এইটো ডুপ্লিকেট জুবিন গাৰ্গ ওলালে ডুপ্লিকেট যতীন বৰা ওলালে কথাটো কি কিন্তু বায়'পিকত নিজে এক্টিং নকৰে আচলতে সদায় বেলেগে কৰে যিটো কেৰেক্টাৰ সেইটো বেলেগ মানুহে কৰে চ' কিন্তু যেতিয়া মানুহে যে কিছু আদৰি লৈছে চব মানুহ আহিছে চাবলৈ ভাল ভাল কমেণ্ট দিছে চ' নিজৰ ফূৰ্তি লাগিছে খুব ভাল লাগিছে জুবিন গাৰ্গ এনেকুৱা এটা সময়ত ভাইমন দাই ৰাইজৰ মৰম আৰু চেনেহ লাভ কৰিবলৈ সক্ষম হৈছে আমি যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাওঁ তেতিয়াহ'লে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিৰ্মাণ হোৱা মেইনলি বলিউডত যদি মই কথা ক'ব খোজোঁ যে বলিউডত নিৰ্মাণ হোৱা কিন্তু বহু বায়'পিক এই প্ৰেজেণ্ট সময়ছোৱাত বৰ্তমানৰ সময়ছোৱাত সাম্প্ৰতিক সময়ছোৱাত ফ্লপ হোৱা দেখিবলৈ পোৱা গৈছে এফালে বলিউডত বায়'পিক ফ্লপ হৈছে আৰু অসমত বায়'পিকৰ জয় জয়কাৰ অৱস্থা ঠিকেই এতিয়া মই সিদিনা এখন বিগ বেনাৰৰ ছবি ফ্লপ হৈছে কিন্তু বায়'পিক বুলিয়ে ক'ম এখন মই তিনিদিনমান আগতে চাইছোঁ এখন চাবা বুলি এখন চিনেমা ৰাইট শিৱাজীৰ পুতেক সম্ভাজীৰ লাইফৰ ওপৰত সেইখন বনাইছে চিনেমাখন বিৰাট ধুনীয়াকৈ বনাইছে কিন্তু চিনেমাখন ইমান নচলিলে মই আচৰিত পালোঁ মই বোলো ইমান ধুনীয়াকৈ বনোৱা চিনেমা এখন আৰু হিন্দী চিনেমাত মানে এটা বস্তু দেখা যায় যে জবৰদস্তি গান এটা ভৰাই দিয়ে যে বায়'পিক বনালেও জবৰদস্তি গান এটা ভৰাই দিলে কিবা এটা ভৰাই দিলে সেই চাবাখনত সেইবিলাক বস্তু নাই অকল বেকগ্ৰাউণ্ড মিউজিকৰ ফ'ল' কৰিবলৈ গোটেই চিনেমাখন গৈ আছে ধুনীয়াকৈ আৰু যুদ্ধবিলাক বিৰাট ধুনীয়াকৈ দেখুৱাইছে খৰচো কৰিছে যথেষ্ট কিন্তু চিনেমা নচলিলে মই আচৰিত পালোঁ কথাটো মই ইমান ভাল হৈছে বুলি ভবা নাছিলোঁ মই এনে চাই পেলাইহে গম পাইছোঁ চ' সেইটো কি কাৰণটো কি নাজানো হয়তো বায়'পিকৰ কনচেপ্টটো এতিয়াও মানে ব্ৰেইনত অহা নাই আমাৰ ইণ্ডিয়ান মানুহৰ ভালকৈ যিটো চাউথত হয়তো আছে চাউথত বহুত বায়'পিক হৈছে আৰু অসমত বায়'পিক কম প্ৰথমটো জয়মতী বুলি ক'ব লাগিব এখন তৃতীয়খন হ'ব নেকি জয়মতী আৰু পিয়লি ফুকনৰ পিছত আৰু সাম্প্ৰতিক সময়ৰ এখনতো প্ৰথম বায়'পিক মণিৰাম দেৱানো আছে হয় জুবিন আমি এনেকৈ ভাবিব পাৰোঁ নেকি যে এই বায়'পিকখন অৰ্থাৎ ভাইমন দা মুক্তি পোৱাৰ পিছত যিটো ৰাইজে আঁকোৱালি লৈছে বা ছবিখনত যিটো ধুমুহাৰ সৃষ্টি হৈছে আমাৰ বহু চিৰনমস্য ব্যক্তি আছে আমাৰ বহু ব্যক্তিত্ব আছে যিসকল ব্যক্তিত্বৰ পৰা মানুহে শিকিব লগা আছে বুজিব লগা আছে তেওঁলোকৰ জীৱনক এটা অনুসৰণ কৰা এটা স্কোপ আছে গতিকে বায়'পিক নিৰ্মাণৰ এটা ৰাস্তা এই ছবিখনে খুলিলে বুলি নিশ্চয় ভাবিব পাৰি এই মুহূৰ্তত নিশ্চয় পাৰি অভিয়াছলি এটা বায়'পিক আৰু মই শুনামতে ভূপেন হাজৰিকাৰ ওপৰতো এখন বায়'পিক প্লেনিং চলি আছে চ' আৰু মই জনাত প্ৰাগ নিউজো আছে ইয়াৰ লগত জড়িত আছে প্ৰাগৰ মালিক চ' বায়'পিক হোৱা উচিত আচলতে কাৰণ গোটেই জীৱন সাধনা কৰি এজন মানুহে যেতিয়া গোটেই জীৱনটো দি দিয়ে এটা জাতিৰ কাৰণে তাৰ ওপৰত এখন ছবি হোৱা উচিত মোৰ মতে নিশ্চয় জুবিন এতিয়া আমি যাম আকৌ পুনৰ সেই ভাইমন দাৰ কথালৈ ভাইমন দা ছবিখনত জুবিন গাৰ্গৰ চৰিত্ৰটো যেনেকৈ উপস্থাপন কৰা হৈছে সেই উপস্থাপনক লৈ কেনেকুৱা মন্তব্য
সি নতুন ল'ৰা যদিও বহুত ভাল কৰিছে না মই প্ৰথমতে সুধিব খুজিছোঁ কেৰেক্টাৰটো উপস্থাপনত লৈ পেলাই চৰিত্ৰটো উপস্থাপন তাৰপিছত মই পাৰ্থৰ লগত চৰিত্ৰটোতো এতিয়া মই ভাইমণ্ডাৰ লগত আটাইতকৈ বেছি কাম মই কৰিছোঁ মিউজিকেলি চ' মোকো বহুত প্ৰশ্ন কৰা হৈছিলে চিনেমাখন মানে নিৰ্মাণৰ আগে আগে মানে মোৰ স্মৃতিবিলাক কেনেকুৱা কি আছিলে ভাইমণ্ডাৰ লগত কেনেকুৱা ঘটনা হৈছিলে সেইবিলাক মই যিমান পাৰোঁ কৈছিলোঁ তেওঁলোকে ৰেকৰ্ড কৰি লৈছিলে তাৰপিছত তাৰ পৰা চাগে চালি জাৰি তেনেকৈ চৰিত্ৰটো তেনেকৈ কল্পনা কৰা হ'ল আৰু মই পাৰ্থক প্ৰথম যেতিয়া লগ পাওঁ তেতিয়া আৰু অকণমান টান কাম আছিলে কাৰণ মোৰ কেৰেক্টাৰটো কৰিবলৈ অকণমান টান কাৰণ মোৰ লাইফষ্টাইল বেলেগ মোৰ হেৰি বেলেগ বহাৰ প'ষ্টাৰ বেলেগ হেৰি বেলেগ সেইকাৰণে পাৰ্থক ক'লোঁ যে তই কেইদিনমান থাকি দে মোৰ লগত ষ্টুডিঅ'ত মই তাক ৰাখিলোঁ ষ্টুডিঅ'ত মই যেনেকৈ আগতে চোফাত শুইছিলোঁ তাক চোফাত শুব দিছোঁ মোৰ বিচনা আছে মই বিচনাত দিয়া নাই কিন্তু শুবলৈ সেইটো সি গম নাপায় আজিহে গম পাব চাগে বোলো চোফাত শু নহ'লে মাটিত শু মই ষ্টুডিঅ'ত তেনেকৈ শুইছিলোঁ আৰু সি মোক 4 দিনমান মোৰ লগত থাকি মই কেনেকৈ কাম কৰোঁ তেতিয়া মোৰ কাম চলি আছিলে মই ৰেকৰ্ডিঙৰ কাম কৰি আছোঁ চ' সি পূৰা পৰ্যবেক্ষণ কৰিছে মোক কৰি পেলাই তাৰপিছত সি কেৰেক্টাৰটো উপস্থাপন কৰিছে তেনেকৈ সেইকাৰণে হয়তো বহুত একে লাগিছে নিজৰ চৰিত্ৰটো ৰূপালী পৰ্দাত দেখি বা চিত্ৰগৃহত দেখি কেনেকুৱা অনুভৱ হৈছে জুবিন গাৰ্গৰ ভাল লাগিছে কাৰণ বায়'পিক হিচাপে এতিয়া মোৰ কেৰেক্টাৰটো তাত এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰ চিনেমাখনত চ' মই চাবলৈ ৰৈ আছিলোঁ আচলতে মই সেইকাৰণে মই প্ৰিমিয়াৰ আগতে মই চিনেমাখন চোৱা নাই আচ্ছা মোক কৈ আছিলে সিহঁতে যে এবাৰ চাওক মই বোলো নাই মই প্ৰিমিয়াৰতে চাম একজেক্টলি একদম প্ৰিমিয়াৰত চাইছোঁ মই চাই পেলাই ওলাই গৈছোঁ আৰু যথেষ্ট আনন্দ মনেৰে ওলাই গৈছোঁ নিশ্চয় জুবিন মই যদি পোনপটীয়াকৈ সোধোঁ যে 100 নম্বৰ মই দিব খুজিছোঁ যে চৰিত্ৰটো কেনেকৈ ৰূপায়ণ কৰা হৈছে বা ছবিখনত কেনেকৈ প্ৰেজেণ্ট কৰা হৈছে সমগ্ৰ চৰিত্ৰটো তে 100ৰ ভিতৰত আপুনি শশাংক চৌধুৰীক কিমান নম্বৰ দিব খুজিব মোৰ পোনপটীয়া প্ৰশ্ন 80টো দিমেই বাৰু 80 অকণমানটো থাকি যায় অকণমান থাকিব ক'ৰবাত অকণমান থাকি যায় কিন্তু যথেষ্ট ভালকৈ কৰিছে আৰু অকল মোৰ কেৰেক্টাৰটো বুলি নহয় প্ৰত্যেকটো কেৰেক্টাৰেই মানে ধুনীয়াকৈ ওলাই আহিছে চিনেমাখনত আৰু মানুহে বুজি পাইছে যে এজন মানুহ সেইটোহে সেই বুজি পোৱাটো বৰ মানে ডাঙৰ কথা এইটো বুজোৱাটো মই আলোচনা কৰি থাকিম খন্তে সময় বাণিজ্যিক বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পাছত পুনৰ উভতি আহিম চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল কেৱল প্ৰাগ নিউজত আজি জুবিন গাৰ্গ জুবিন তোমাৰ ওচৰলৈ আহিম মই যাব খুজিছোঁ পাৰ্থ প্ৰতিম হাজৰিকাৰ ওচৰলৈ পাৰ্থ মই পুনৰবাৰ তোমাক আন্তৰিকভাৱে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যে ছবিখন ৰাইজে আঁকোৱালি লৈছে আৰু ভাইমণ্ডাৰ জীৱনত জুবিন গাৰ্গৰ গীত জুবিন গাৰ্গৰ সংগীত এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বিশেষকৈ ছবিসমূহৰ ক্ষেত্ৰত আৰু সেইগৰাকী জুবিন গাৰ্গৰ চৰিত্ৰই তুমি অভিনয় কৰিছা ভাইমণ্ডাত কেনেকুৱা অনুভৱ প্ৰথম ৰিয়েকশ্যন এই অদ্ভুত মানে মোৰ অলপ ভয় লাগি আছে এতিয়া কিন্তু এটা বৰ বেলেগ ধৰণৰ অনুভৱ মই কৰি থাকোঁতে কাৰোবাৰটো এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ কিন্তু প্ৰিমিয়াৰৰ পিছত ৰিলিজ হোৱাৰ পিছত আৰু বিশেষকৈ ফিল্মখন যেতিয়া শেষ হয় আমি হল ভিজিট কৰিছোঁ মানুহবিলাকক আমি লগ পাইছোঁ এইটো অলপ মানে এতিয়া মোৰ বুজাই ক'বৰ কাৰণে অসুবিধাই হৈছে ইটছ লাইক চাৰিয়েল এটা এক্সপিৰিয়েঞ্চ জুবিন গাৰ্গ কি অসমৰ কাৰণে কেনেকুৱা এটা ইম'শ্যন এইটোতো সকলোৱে জানে আৰু মই নাই পোৱা একেবাৰে লগ পোৱা নাই আৰু মই ওচৰৰ পৰাও দেখা পোৱা নাই মানে এনেকুৱা নহয় বোলে জুবিন দাই তাত আছে মই ইয়াৰ পৰা দেখিছোঁ সেই 5 দিনতে মই লগ পাইছোঁ প্ৰথম যেতিয়া তোমাক কোৱা হৈছিল যে জুবিন গাৰ্গৰ চৰিত্ৰত অভিনয় কৰিব লাগে বাকীসকল অভিনেতা অভিনেত্ৰী বেলেগ চৰিত্ৰত অভিনয় কৰিছে কিন্তু জুবিন গাৰ্গৰ চৰিত্ৰত অভিনয় কৰাটো আটাইতকৈ বেছি কনফিউজ বা আটাইতকৈ বেছি ডিফিকাল্ট এইবাবেই জুবিন গাৰ্গে নিজেই কৈছে যে জুবিন গাৰ্গৰ গোটেই আদব কায়দা লিভিং ষ্টাইলে খুব বৈচিত্ৰ্যময় আনৰ লগত জুবিন গাৰ্গ কেতিয়াও তুলনা নহয় কণ্ঠৰ ফালৰ পৰা তুলনা নহয় আৰু বাকী কাম কাজবিলাকৰ পৰাও জুবিন গাৰ্গৰ লগত বেলেগৰ তুলনা কৰিব নোৱাৰি গতিকে এনে এটা তুলনাবিহীন কেৰেক্টাৰক ছবি জগতত উপস্থাপন কৰিবলৈ গৈ প্ৰথম কি তুমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলা প্ৰথমতেতো দ্য আইডিয়া আই হেভ টু প্লে জুবিন গাৰ্গ সেই বস্তুটো সেই আইডিয়াটোৱে মই বহুত দিন একদম একচেপ্টেই কৰিব পৰা নাছিলোঁ কিন্তু মই জুবিন গাৰ্গ কৰিব লাগে প্ৰথমটো মই কৈছোঁ যে মই প্ৰথমতে ভাবিছোঁ মোক জুবিন গাৰ্গ কৰিবলৈ কেলৈ কৈছে মই এইটো ক'লা মোলা মানুহ
জুবিন গাৰ্গ ইমান ধুনীয়া মানুহ কাৰণ মানে সৰুৰ পৰা জুবিন গাৰ্গক যেনেকৈ দেখি আহিছোঁ ইমান ধুনীয়া মানুহ এজন কেতিয়াও হয়তো মনলৈ অহাই নাই কি মই জুবিন গাৰ্গৰ নিচিনা দেখি গ'লোঁ বুলি প্ৰথমতে সেইটোৱে আহিছে মোৰ তাৰপিছত মই ভাবিছোঁ ঠিক আছে কাষ্টিং ইমানখিনি মানুহে কিবা কিবি চিন্তা কৰিতো কৈছে প্ৰথম অফাৰটো কোনে দিছিলে তোমাক মোক কোনোবা এজন এডিয়ে ফোন কৰিছিলে তাৰপিছত শশাংকদা গৈছে মোক চাব শশাংকদা নহয় শ্যামন্তক দা গৈছে মোৰ এখন ফিল্মৰ কাম চলি আছিলে যোৰহাটত শ্যামন্তদাক লগ পাইছোঁ মই আহিছোঁ গা ধুই দীঘল চুলি ত্ৰিচুলি তুলি তিতি আছে বহিছোঁ আহিছে আৰু মোক তেওঁ চাই পেলাই প্ৰথম তেখেতে চাইছে হ'ব মোক হেৰি হিচাপত প্ৰত্যক্ষভাৱে তাৰপাছত সমীৰদাৰ লগত কথা পাতিছোঁ তেনেকৈয়ে আগবাঢ়িছে আৰু কামখিনি কেনেকৈ জুবিন গাৰ্গক ফ'ল' কৰিলা তুমি মই ইয়াত নাথাকোঁ মই থাকোঁ দিল্লীত থাকোঁতে মইতো প্ৰথমতে কি আৰু তেওঁৰ দিল্লীত কি কৰি আছা তুমি মই ড্ৰামা স্কুলৰ পৰা পাছ হোৱাৰ পাছত মই NSDৰ পৰা পাছ হোৱাৰ পাছত মই দিল্লীতে বেছ হৈ পেলাই দিল্লীতে বেছ কৰি মই কামবিলাক কৰি আছোঁ তাৰ পৰা যিমানখিনি পাৰোঁ আৰু মই প্ৰথমতেতো মই তেওঁ গান চানবিলাক আকৌ পঢ়াৰ আৰম্ভ কৰিছোঁ লিৰিক্সবিলাক শুনাৰ আৰম্ভ কৰিছোঁ কাৰণ এটা মই যেতিয়া এইটো মই কাম কৰিব লাগে বুলি ভাবিছোঁ তেতিয়া এটা সম্পূৰ্ণ বেলেগ এপ্ৰ'চত বেলেগ ধৰণে জুবিন গাৰ্গক চাব লাগিব প্ৰথমতে পঢ়া আৰু চিডিঅ'বিলাক কিন্তু এটা প্ৰব্লেম এইটো আছিলে যে জুবিনদাৰ যিবিলাক ভিডিঅ' যিটো সময়ৰ মই প্লে' কৰিব লাগে সেইটো সময়ৰ ভিডিঅ' সিমান নাছিলে অনলাইনত নাছিলে সেইবিলাক সেইবিলাক য'ত এটা দুটা পালোঁ আৰু এই ফিল্মখন তেওঁৰ প্ৰথম ফিল্মখন সেই ফিল্মত তেওঁ যি অভিনয় কৰিছিল তাৰ অলপ মিল আছে এই কেৰেক্টাৰটোৰ লগত চুলি তুলি দীঘল এইখন সেইবিলাক চোৱা মেলা কিন্তু তাৰ বাহিৰেও বহুত বৌয়ে মোক প্ৰথম লগাই দিছে কাৰণ মইতো জুবিনদাক মোৰতো ভয় লাগিছে ভয় মানে কি মোৰ মানুহটো মই পটককৈ এপ্ৰ'চ কৰিব নোৱাৰোঁ ফোন চোন কৰি পেলাই মোক এই প্ৰডাকশ্যনৰ ফালৰ পৰা ক'লে যে তুমি বৌৰ লগত কথা পাতিবা বৌক ফোন কৰিবলৈ মই বহুতবাৰ ভাবি আছোঁ কৰোঁ নে নকৰোঁ 8টামান বাজিলে ভাবোঁ মই এতিয়া চাগে ভাত খাব হ'ল এতিয়া নকৰোঁ ৰাতিপুৱা হ'লে ভাবোঁ এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব হৈছে চাগে নকৰোঁ কিন্তু বহুত দিনৰ পিছত এবাৰ ফোন কৰিলোঁ আৰু কিন্তু বৌয়ে ইমান মোক আপোন কৰি ল'লে ইমান পটককৈ তাৰপিছত দাদাক লগাই দিলে বৌৰ ফালৰ পৰা বৌয়ে কেনেকৈ জুবিনদাক দেখে কি ভাবে বহুত দীঘল এটা আমাৰ কনভাৰ্চেশ্যন হৈছে দিল্লীত প্ৰথম যেতিয়া শ্বুট কৰিব গৈছিল দিল্লীৰ শ্বুটখিনি মই দিল্লীত তাতে লগ কৰিছোঁ বৌক কৰি পেলাই বৌয়ে মোক কৈছে এনেকুৱা কথা এনেকুৱা মানে বৌৰ যিটো থিংকিং তেওঁতো এটা বেলেগ ধৰণৰ হ'ব তেওঁৰ অবজাৰ্ভেশ্যনটো তাৰপৰা কৈছে দাদাই কৈছে তাৰ পাপুৰ ওচৰত দা পাপু মানে হেৰি দেউতাৰ কথা কৈছে বোলে তই যা তেওঁৰ লগত কথা পাতিবি তাৰপৰা গৈছোঁ তেখেতো এজন সাংঘাতিক ব্যক্তিত্বৰ মানুহ পাপুৱেও মোক বহুত কথা কৈছে জুবিনদাৰ কথা কেনেকুৱা কি হ'ল সেইবিলাকে কিন্তু মোক বহুত সহায় কৰিলে আৰু তাৰ ফাউণ্ডেশ্যন বনালে কিন্তু চবতকৈ চেঞ্জ আহিছে যেতিয়াৰ পৰা মই আছোঁ তেখেতৰ লগত কেইদিন থকা হ'ল 5 দিন আছোঁ জুবিনদাৰ লগত যেতিয়া আছোঁ মানে এইটো বেলেগ আৰু এইটো মই ভাবোঁ এইটো জুবিনদাই জানে মানে জুবিনদাই গম পায় মোক দেখি পেলাই কৈছে এইটোৱে মোৰ আহিছে এই 5 দিনত মোক কি কৰিব মোক যি দেখাব লাগে তই এই চা তই মোৰ কেৰেক্টাৰ আহিছে এইকেইটা বস্তু কিন্তু তই বুজি পাবই লাগিব মই কি হয় তো তেওঁ সেইটো কৰাৰ কাৰণেহে মই কৰিব পাৰিছোঁ তেওঁ যদি সেইটো তেনেকৈ খুলি নিদিলে কাৰণ মইতো কৈছোঁ জুবিনদাক লগেই পোৱা নাই কেতিয়া তেওঁ এই কমফৰ্ট জোনটো যদি নিদিলে হয় তেতিয়াহ'লে মইতো কৰিব নোৱাৰোঁ মই গৈছোঁ তেতিয়া মোৰ দাড়িও আছিলে দাড়ি চাৰি আছিলে চুলি আছিলে ভাবিছে চাগে এইটোৱে মোৰ কেৰেক্টাৰ কৰিব নেকি এইটোৱে তাৰপিছত এই কৈছে তই কাইলৈ তই দাড়ি চাৰি কাটি আহিবি তই দাড়ি চাৰি কাটি আহিবি আৰু চুলিখিনি খুলি আহিবি তাৰপিছত কি ভাবিছে নাজানো আৰু সেইটো সময়ত পাৰিব নোৱাৰিব ভাবিছে দাড়ি কাটি আহিছে মইতো তাক চিনি পোৱা নাই প্ৰথম দেখোঁতে দাড়ি বেলেগ ল'ৰা বুলি ভাবিছোঁ মই বোলো বহা বুলি কৈ পেলাই মই বেলেগ মানুহ আহিয়ে থাকে ন ষ্টুডিঅ'ত তেনেকৈ মই বহা বুলি কৈ পেলাই ভিতৰত গৈছোঁ অলপ পিছত ফিল কৰিছোঁ হয়তো দেখোন তাৰপিছত আৰু মোক লৈ গৈছে পাঠশালাত প্ৰগ্ৰেম আছিলে পাঠশালা জুবিনৰ লগতে গৈছা মোক কৈছে যে গম পাই ন তই এইবিলাক দেখি তই মোক প্ৰগ্ৰেমত যাব লাগিব বোলে তই তেতিয়াহে গম পাবি আচল কেছটো মোৰ লগত কি হয় তাৰপিছত পাঠশালাত লৈ গৈছে এনে কোনকেইটা দিশ জুবিনৰ তুমি ফ'ল' কৰিছিলা কেইবাটাও দিশ আছেতো বহুত আছে কিন্তু মই থাকি পেলাই গম পালোঁ জুবিনদাৰ যিটো এটা সাংঘাতিক ফূৰ্তি আছে মানুহটোৰ সাংঘাতিক ফূৰ্তি আৰু এটা ৰসিক মানুহ বহুত ৰসিক মানুহটো এনি টাইম এটা ফূৰ্তিতে থাকে মানুহটোৰ এনেকুৱা নহয় মানুহটো এটা মানুহৰ গাত যদি মৌ পেলাই দিয়ে মাখিবিলাক যেনেকৈ ভিনভিনাই থাকে এই জুবিনদাৰ মানুহটো তেনেকুৱা এই বহি থাকিব নহয়
ওচৰত যোন থাকে যাবলৈ মনেই নকৰে এই গ'ল অলপ তাৰপৰা আকৌ কিবা এটা মনত পৰিব আহিব যাবলৈ মনেই নকৰে যাওঁ দেই জুবিন দা বুলি ক'ব তাৰপিছত আকৌ দুখোজমান গৈ আকৌ উভতি আহিব আৰু সাংঘাতিক ফূৰ্তি অলপ সেই কেৰেক্টাৰটো আৰু আপুনি এটা ভাবি চাওক কথাটো এনেকুৱা এটা মানুহ এই কাপোৰ কানি কি পিন্ধা দেখিছেনে আপোনাক জোতা দুপাৰৰ দুটা এই ইমানবোৰ অলংকাৰ যিটো সমাজৰ নৰ্ম সেই নৰ্মটোৰ ওপৰত তেওঁ কেয়াৰ নকৰে মানে নিয়ম ভঙাইটো জুবিন গাৰ্গৰ নিয়ম তো সেই কথাটো বুজি পাবৰ কাৰণে সেই কথাটো বুজি পাই পেলাই তেওঁ পৰ্ট্ৰে কৰিবৰ কাৰণে সেইটো মই থাকি পেলাই গম পাইছোঁ তেওঁ কেনেকৈ ভাবে কেনেকৈ চিন্তা কৰে কথাবোৰ কেনেকৈ লয় সেইটো মোৰ এটা ডাঙৰ পইণ্ট আছিলে মই সেই মানে এইটো মোৰ নিজৰ লাইফৰ কাৰণে ডাঙৰ এছেট যে মই সিমানখিনি সময় থাকিব পালোঁ ফিল্ম কি ভাল হয় বেয়া হয় বা হিট হয় এইটো কথা নাই আৰু মই যেতিয়া ভাবিছোঁ এইটো এটা ডাঙৰ মই এটা চান্স পাইছোঁ নিশ্চয় মই আলোচনা কৰি থাকিম খন্তে সময় বাণিজ্যিক বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পাছত পুনৰ উভতি আহিম চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল কেৱল প্ৰাগ নিউজত আজি জুবিন গাৰ্গ খন্তে সময় বাণিজ্যিক বিৰতিৰ পাছত মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমাৰ লগত উপস্থিত আছে ভাইমনদাৰ জুবিন গাৰ্গ আৰু বাস্তৱ জীৱনৰ জুবিন গাৰ্গ মই পুনৰ জুবিনৰ ওচৰলৈ আহিব খুজিছোঁ দাড়ি থকা ল'ৰাজনক লগ পোৱা হ'ল এদিন দাড়ি নথকা হ'ল আৰু জুবিন গাৰ্গৰ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ আটাইতকৈ বেছি পাজল এইবাবে যে কেতিয়াবা জুবিন গাৰ্গৰ চুলি দীঘল থাকে কেতিয়াবা জুবিন গাৰ্গৰ চুলি চুটি থাকে এই সামগ্ৰিকভাৱে এই ছবিখন ৰূপালী পৰ্দাত দেখি বা চিত্ৰগৃহত দেখি জুবিন গাৰ্গে পাৰ্থপ্ৰতি মই কিমান নম্বৰ দিব খুজিব এই সামগ্ৰিক গেটআপটোৰ কথা জানিব বিচাৰিছোঁ তাক মই 100% দিম ভাল যিখিনি কৰিছে ধুনীয়া কৰিছে একদম আৰু মোৰ নিজৰে চাই ভাল লাগিছে আৰু মানুহেও খুব ভাল পাইছে আলহী লৈছে তাক ধুনীয়াকৈ মই ভাবোঁ যে সি ভৱিষ্যতে আৰু ভাল কাম কৰিব আশা আছে মোৰ পাৰ্থপ্ৰতি মই কোনটো দিশ আটাইতকৈ বেছি জুবিনৰ ভাল লাগিছিলে ছবিখনত কোনটো দিশ মোৰ সেই যিটো জুবিন গাৰ্গৰ অৰাটো সেই অৰাটো চবতকৈ ক্ৰিয়েট কৰাটো সকলোতকৈ ডাঙৰ কাম সেইটো চবতকৈ ডাঙৰ কাম কিন্তু সেই বস্তুটোৱে মোৰ চবতকৈ চেলেঞ্জিঙো আছিলে ভালো লাগিছিলে এই জুবিন গাৰ্গৰ যে 5 দিন থকা হ'ল ছবিখনৰ কেৰেক্টাৰটো ইম্প্ৰভাইজ কৰিবলৈ বা এটা বেছ তৈয়াৰ কৰিবলৈ জুবিন গাৰ্গৰ পৰা বিশেষ কি কথা শিকিলা তুমি এই বহুত কথা শিকিছোঁ মই যেনে জুবিনে মানে এটাতো তেওঁৰ ছ'চিয়েল লাইফ আৰু পাৰ্চনেল লাইফৰ মাজত বহুত সময় কম পাই চাগে দুটা হেৰি কৰিবৰ কাৰণেও মেইনটেইন কৰিবৰ কাৰণেও কেনেকৈ হেৰি কৰে কিন্তু মানে যিকোনো এটা বস্তু মানে এটা দেখিব পাৰি এতিয়া মই ইয়াত আছোঁ বা ময়ো মানুহে এতিয়া ভাল পাবলৈ লৈছে বা ইমানখিনি মৰম দিছে এতিয়া এই বস্তুটো এনেই পটককৈ নহয় মানে এইটোৰ পিছত এটা দীঘলীয়া ইতিহাস থাকে বহুত যাত্ৰা থাকে তেওঁ এতিয়াও কিমান কষ্ট কৰে কিমান কিতাপ পঢ়ে কিমান ইচ্ছুক এতিয়াতো তেওঁ কৰিব লাগিলে যদি ভাবে মই একোৱেই নাই কৰিবলগীয়া কিন্তু এতিয়াও এনি টাইম জনাৰ ইচ্ছুক এইখন ফিল্ম বনাম এইখন ফিল্মৰ এনেকৈ মই সেইটো পঢ়িছোঁ চেপলিনৰ কথা আমুকৰ কথা মোৰ লগত ফিল্মৰ কথা বা ডান্সৰ মই ডান্স কৰোঁ সেইটো কথা জানে গৈছে তই তোৰ মুদ্ৰা মই ভিডিঅ' দেখাইছিলোঁ তোৰ এইবিলাক ভাল কৰ এই অংগী ভংগীবিলাক চাই পেলাই গৈছে তো এনি টাইম নতুন কিবা এটা বস্তু এক্সপ্ল'ৰ কৰা সি ভাল ডান্সো কৰে নেকি মই সত্ৰীয়া কৰোঁ মই সত্ৰীয়া ডান্স কৰোঁ সেইটোৱে মোৰ বেছ আছিলে মই তেনেকৈ মোৰ দেউতাৰ প্ৰথম মোৰ গুৰু আছিলে শিকোৱা তো সেই কথাবিলাক মই দেখিলোঁ বাপৰে এজন মানুহজন আৰু কিতাপ পঢ়াটোৰ মানে যে কিমান পঢ়িব লাগে আৰু এজন মানুহ গ্ৰ' কৰিবৰ কাৰণে কিমান ইম্পৰ্টেঞ্চ থাকে সেই বস্তুটো আৰু তেওঁৰ ব্যক্তিত্বটো ইমান মোহনীয় কেনেকৈ আৰু এটা কথা যে তেওঁ কেনেকৈ মেইনটেইন একচুৱেলি নকৰে তেওঁ এইটো স্বভাৱেই কি আশে পাশে আছে যোন আহিলেও চবৰ এতিয়াও মই গৈছোঁ ইমানবোৰ মানুহ আছে তই খা আপেল তেওঁ খাই আছিলে আপেল মোক খুৱাইছে জুবিনে যেতিয়া প্ৰথম পাৰ্থক দেখিছিলা ভাবিছিলা যে ইমান সুন্দৰকৈ কেৰেক্টাৰটো কৰিব পাৰিব প্ৰথম মনোভাৱটো কি আছিলে পাৰিব বুলি মোৰ আত্মবিশ্বাসটো আছিলে কাৰণ আৰু সি NSD পাছ আউট হয় চ' তাৰ এক্সপিৰিয়েঞ্চ লেভেলটো বহুত ভাল তাত খুব ভালকৈ শিকায়তো চ' আৰু NSD মই যিমান প্ৰডাক্ট পাইছোঁ আজিলৈকে চবেই ভালেই কৰে বেছিভাগ আৰু
গতিকে এতিয়া পবিত্ৰ ৰাভা মোৰ দুইখন চিনেমাতে সি আছিলে দুইখন চিনেমাতে একেবাৰে অপজিট কেৰেক্টাৰ কৰিছে এখনত ভিলেইন কৰিছে এখনত মোৰ বন্ধু কৰিছে মোকো কথা পঠাই দিছে নে আপুনি পবিত্ৰ ৰাভাতকৈ ছিনিয়ৰ বাৰু বহুত পবিত্ৰ বহুত ছিনিয়ৰ চব সেই আত্মবিশ্বাসটো আছিলে মোৰ যে NSD ল'ৰা ভাল কৰিবই আৰু সিহঁতে মেথড বস্তুটো জানে মেথড যিটো এক্টিং যিটো ময়ো ফ'ল' কৰোঁ মই যেতিয়া এক্টিং কৰোঁ মেথড কৰিব চেষ্টা কৰোঁ চব মই জানো যে সি ধুনীয়াকৈ পিক আপ লৈ ল'ব আৰু সেইধৰণে পিক আপ লৈ ল'লে পাৰ্থ প্ৰথম ক'ত অলপ অসুবিধাৰ সন্মুখীন হৈছিলা তুমি মোৰ প্ৰথমতে সেইটোৱেই মইতো প্ৰথমতে ভাবিছিলোঁ আৰু থাকিব লাগিব মই কৈছিলোঁ মোৰ এপ্ৰ'চ কৰোঁতে বহুত প্ৰথমতে প্ৰব্লেম হৈছিলে মই কাক ক'ম মই এটা শশাংকদাক ফোন কৰি দিয়ালে হৈ যায় কিন্তু মোৰ এই মানে কৈছিলোঁ মানুহটো মই অলপ এপ্ৰ'চ কৰিবলৈ মোৰ চিন্তা কৰি থাকোঁ তাৰপিছত কেনেবাকৈ কিবা কিবি হ'ল আৰু কোনোবা এজনে ক'লে জুবিনৰ লগত যা মই থাকিম বুলি যোৱা নাই কিন্তু দাদাহে নিজে কৈছে আৰু তাৰ পাছত মোৰ প্ৰব্লেম হোৱা নাই আৰু একেলগে থাকি দিয়াৰ কাৰণে হয়তো আৰু বেছি জুবিন গাৰ্গক ওচৰৰ পৰা দেখিবলৈ সক্ষম হ'লা আৰু তেওঁ যেনেকৈ খুলি দিলে তেওঁ যিটো কমফৰ্ট জোন দিছে সেইটো কাৰণে সম্ভৱ হ'ল নহ'লে এইটো নহয় এইটো অসম্ভৱ মানে নাই মই গৰিমাক কৈছিলোঁ বোলো তাক মই লগেই পোৱা নাইতো মই বোলো তাক পঠাই দিয়া কেইদিনমান থাকক মোৰ লগত তাৰ সুবিধা হ'ব তেতিয়া সেইকাৰণে গৰিমাহঁতে কৈ পেলাই তাক পঠাই দিছে ৰাখি দিলে আৰু পাৰ্থ মই সুধিব বিচাৰিছোঁ যে তোমাৰ চৰিত্ৰটো প্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত বা উপস্থাপনৰ ক্ষেত্ৰত শশাংকৰ ছবি পৰিচালকে কেনেকৈ সহযোগিতা আগবঢ়াইছিলে আৰু সেই সহযোগিতাই তোমাক চৰিত্ৰটো বাস্তৱলৈ ৰূপায়িত কৰাৰ ক্ষেত্ৰত কিমানটোৰ সহায়কৰ ভূমিকা পালন কৰিলে প্ৰথমতে মই যেতিয়া এপ্ৰ'চ কৰিছোঁ মোৰতো ভয় লাগিছে ভয় লাগি পেলাই উইলিংলি মই সেই জুবিন গাৰ্গৰ অৰাৰ যিটো অৰা সেই বস্তুটো আঁতৰাই ৰাখিব বিচাৰিছোঁ কাৰণ সেইটো হ'লে মই কাম একো কৰিব মানে প্ৰেক্টিকেলি কেনেকৈ কৰিম কি আগবাঢ়িম মই একো পাত্তা পোৱা নাই মানে মই এপ্ৰ'চ কৰিব পৰা নাই তো সেই গোটেই বস্তুটো মোক সোঁৱৰাই দিয়া বাৰে প্ৰতি সোঁৱৰাই দিয়া মানুহ হৈছে শশাংকদা তেওঁ বহুৱাই তই কি কৰিব গৈছ তুমি গম পাইছা নহয় এইটো কিমান ৰেছপনচিবিলিটি আছে তোমাৰ এইটো কৰিবলৈ তো গোটেই তেওঁ ধৰি আৰু তেওঁ বহুত ক্ল'জ দাদাৰ লগত তেওঁ বহুত ক্ল'জ তেওঁৰ যিমানখিনি এক্সপিৰিয়েঞ্চ তেওঁ যেনেকৈ ভাবে জুবিন দা কি বস্তু তই কোনটো ল'ব লাগিব কাৰণ ফিল্ম ইজ এ ভেৰি ডিফাৰেণ্ট মিডিয়াম আৰু স্ক্ৰীণ টাইম কম সেই কম সময়তে ইমান বছৰে দেখা জুবিন গাৰ্গটো মানুহে অকণমান পাব লাগিব কিবা অলপ হ'লেও পাব লাগিব কাৰণ আপুনি দেখিছে মানুহ হতাশ হ'ব ছবি হতাশ হ'ব আৰু জুবিন গাৰ্গ এইটো বহুত ৰিস্কৰ কাম কৰিছোঁ মই যদি কিবা খেলি মেলি কৰিলোঁ নহয় এতিয়া যে মানুহে ভাল পাইছে ইমান দেৰি মই গাঞ্চনা খাব লগা আছিলে তো সেইটো শশাংকদাৰ বহুত ক্ৰেডিট মানে শশাংকদালৈ যায় সেইটো গোটেই ক্ৰেডিটটো কি তেওঁ কৈছে যে চা এনেকুৱা কথা তো এনেকুৱা নহয় এখন তোৰ বহুত স্ক্ৰীণ টাইম আছে তো ইমানখিনি সময় আছে এইটো সময়তে এইটো বস্তু এই বস্তুটো দেন নিয়াৰ গানটোৰ সময় মোক কৈছে বহুৱাইছে গম হেৰি থিম চংটো গম পাইছে এইটো প্ৰথমবাৰ চাব এইটো গোটেই অসমীয়া মানুহৰ ইয়াত সোমাই থকা গান আজি প্ৰথমবাৰ এই ফিল্মখনৰ মাধ্যমে দেখিব যে এইটো কেনেকৈ হ'ল মায়াবিনী গানটো কি আৰু এইটো ক'ব নালাগে কিন্তু সেইটো গানটো কেনেকৈ হ'ল কেনেকৈ লিখিলে সেইটো তোৰ মাধ্যমেৰে জানিব তই ভাবিছা আৰু কিমান তোৰ ৰেছপনচিবিলিটি গোটেইখিনি তাৰ যিমান গভীৰতাটো বুজোৱাৰ কাম হৈছে মোৰ ডিৰেক্টৰ শশাংকদাৰ আৰু চিনেমাখনৰ সেইটো এটা টুইষ্ট পইণ্ট হয় আচলতে মানে যেতিয়া তাৰ কেৰেক্টাৰটো ওলায় চিনেমাখন গহীনকৈ গৈ থাকেতো গোটেই চিনেমাখন যেতিয়া মোৰ কেৰেক্টাৰটো ওলাই যায় চিনেমাখন এটা টুইষ্ট পাই যায় ঘপককৈ মানুহে মানে শ্বকড হৈ যায় ই ওলাল দেখোন চ' সেইটো এটা টাৰ্ণিং পইণ্ট আছিলে চিনেমাখনৰ আৰু সেইটো কাৰণে তাৰ কেৰেক্টাৰটো খুব ইম্পৰ্টেণ্ট চিনেমাখন মই আলোচনা কৰি থাকিম খন্তেক সময় বাণিজ্যিক বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পাছত পুনৰ উভতি আহিম চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল কেৱল প্ৰাগ নিউজত আজি জুবিন গাৰ্গ জুবিন শশাংক স্বামীৰ ওপৰত কি ক'ব খোজা হ'ব তেওঁ দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ লগত খুব ঘনিষ্ঠভাৱে আছে এগৰাকী খুব চিনাকি জনপ্ৰিয় গীতিকাৰ ভাল কবি আবৃত্তিকাৰ তেখেতৰ মেকিঙৰ ওপৰত কি ক'ব খোজা হ'ব তেখেতৰ সমীৰৰ আচলতে কেইবাটাও টেলেণ্ট আছে সি ভাল ছবি অঁকে ভাল লিখে প্ৰথম সি মোৰ ৰ'দৰ চিঠি বাহুৰলা চিনেমাখনৰ যিটো টাইটেল ছং সেইটো প্ৰথম লিখিবলৈ দিছিলোঁ মই তাক কেইবাটাও জনপ্ৰিয় গীত আছে তাৰপিছত বহুত গান লিখিছে মোৰ তাৰপিছত তাক মই বেলেগৰ চিনেমাত এছিষ্ট কৰা দেখিছোঁ
কাম কৰা দেখিছোঁ, এক্টিং কৰা দেখিছোঁ। তাৰপিছত মই কাঞ্চনজংঘা চিনেমাত তাক ক'লোঁ যে তই এক্টিং কৰিব লাগিব, আৰু ইম্পৰ্টেণ্ট কেৰেক্টাৰ এটা কৰিছে তাত, পবিত্ৰভা, মই, সি আৰু প্ৰয়াস, আমি চাৰিটা। চ' গতিকে সেই গোটেই কোৱালিটিবিলাক আছে তাৰ গাত। সেইকাৰণে পৰিচালক হিচাপে মই ভাবোঁ সি আৰু উন্নতি কৰিব, আৰু ভাল ভাল ছবি আমাক উপহাৰ দিব। কাৰণ প্ৰথমখন ছবিতে তেওঁ খুব সুন্দৰকৈ নিজৰ দক্ষতা প্ৰমাণিত কৰিছে, আৰু সকলোৱে ক'ব খুজিছে বা আলোচনা হৈছে বিভিন্ন ছবি সমালোচকসকলে হওক বা দৰ্শকৰ মাজতো আমি শুনিছোঁ যে ছবিখনৰ নিৰ্মাণৰ যিটো শৈলী বা কনচেপ্ট যিটো বিল্ড আপ কৰা হৈছে, সেই বিল্ড আপ কৰা কনচেপ্টটোৰ বাবে আচলতে সকলোৱে আদৰি লৈছে। কি ক'বা পাৰ্থ? সেইটো বৰ সাংঘাতিক কথা। কিন্তু প্ৰথম ফিল্ম কনচেপ্টটো যে এই কনচেপ্টটো মুনীন বৰুৱাদেৱক লৈ এখন ছবি হ'ব পাৰে অসমত, এইটো খুব এটা সৰু সুৰা কনচেপ্ট নহয় নিশ্চয়। পাৰ্থ? বিষয় বাছনিটো আৰু এইটো বিষয় বাছনিত মই আমাৰ প্ৰডিউচাৰৰ কথাও কওঁ, শ্যামন্তক দাই সদায় আমি যেতিয়া পাতিছোঁ যে ফিল্ম বনাব লাগে কাৰণে ফিল্ম বনাব নালাগে, আৰু সেই ফিল্ম এখন ফ্লপ হোৱাৰ, ফিল্মখন নচলাৰ মেইন কাৰণটো হৈছে সেইটো, মানে ফিল্ম বনাব লাগে কাৰণে বনাই দিলে নহ'ব, তাৰ লগত কিবা এটা থাকিব লাগিব, বাছ বিচাৰ নকৰে। তেওঁলোক গোটেই মোৰ হিচাপত কেনেকৈ প্ৰথমতে হৈছে মই সেই কথাটো ভালকৈ নাজানো, কিন্তু জুবিন দা, দেন শ্যামন্তক দা, দেন সমীৰ দা, বৌ, তেওঁলোকৰ এটা চাৰ্কেলৰ মাজত এইটো কথাটো আৰম্ভ হৈছে যে এখন যদি ফিল্ম বনাব লাগে কিহৰ ভিতৰত ফিল্ম বনাম, কেনেকৈ লগাম, কি বিষয় হ'ব, আৰু দীঘলীয়া প্ৰচেষ্টা, সেই দীঘলীয়া প্ৰচেষ্টাটোৰ পিছত এই ফিল্মখন হৈছে ভাইমন দা। আৰু মই এইটো কথা কৈছোঁ যে প্ৰথম ডিৰেক্টৰ হিচাপে প্ৰথমখন ফিল্ম মানুহে এনেকৈ আদৰি লোৱাটো খুব নজিৰ কম, বহুত কম হয়। আৰু মোৰ বন্ধুবৰ্গই চাইছে, যিবিলাক নন এছামিজ ফিল্ম, নন এছামিজ মানুহ ল'ৰা হয় বন্ধুবৰ্গ, তেওঁলোকে চাইছে, তেওঁলোকে কৈছে ইমান ধুনীয়া ইণ্ডাষ্ট্ৰি আছে তোমালোকৰ, তুমি বলীউড কিয় আহিব লাগে, তাতে কাম কৰা। তো তেওঁলোক বহুত ছেটিছফাইড ফিল্মৰ কাৰুকাৰ্য দেখি, প্ৰডাকশ্যন ভেলিউ দেখি, মিক্সিং চব এক্টিং দেখি, তো তেওঁ বহুত সফল হৈছে, আৰু এক্সট্ৰিমলি লাকি অলছ' যে তেওঁ এনেকুৱা এটা প্ৰডাকশ্যন হাউচ পাইছে, এনেকুৱা এজন প্ৰডিউচাৰ পাইছে যিয়ে আপোনাক ছাপোৰ্ট কৰিছে, এনেকুৱা এটা টীম পাইছে, এনেকুৱা এজন মেণ্টৰ পাইছে, এক্সট্ৰিমলি লাকি গাই। হয় জুবিন, ইতিমধ্যে আমি পাতিছোঁ যে প্ৰযোজকৰো খুব এটা বলিষ্ঠ ভূমিকা থাকে। যদি প্ৰযোজকে নিজে আগবাঢ়ি নাহে এখন ছবি কৰিবলৈ, ভাল ছবি কৰিবলৈ, ব্যৱসায়িকভাৱে সফল হোৱা এখন সুস্থ ৰুচি ছবি কৰিবলৈ যদি আগবাঢ়ি নাহে, তেতিয়াহ'লে ক'ৰবাত অভিনেতা অভিনেত্ৰী, কাৰিকৰী শিল্পীসকল আৰু পৰিচালকো কেতিয়াবা দিশহাৰা হৈ যায়। আৰু এই ছবিখনৰ ক্ষেত্ৰত নিশ্চয় শ্যামন্ত গৌতমকো আমি সাধুবাদ দিব লাগিব, তেখেতকো আমি প্ৰশংসা কৰিব লাগিব আজিৰ এই বিশেষ অনুষ্ঠানত। কি ক'ব খোজা হ'ব জুবিন? শ্যামন্তক তেনেকৈ আছিলে, শ্যামন্তক আৰু আমি অকল বন্ধু বুলি নহয়, আমি ককা ভাইৰ নিচিনা, বহুত বছৰৰ পৰা, আৰু কলেজৰ সময়ৰ পৰা, তেনেকুৱা সময়ৰ পৰা। চব আমি আৰু শ্যামন্তক সি IT ইণ্ডাষ্ট্ৰীৰ মানুহ, তাৰ নিজৰ কোম্পানী আছে বেংগলোৰত, আমেৰিকাতো তাহাঁতৰ কাম চলে। চ' তাক চিনেমা ইণ্ডাষ্ট্ৰীলৈ টানি অনা মানুহটো মই। মই ক'লোঁ যে বোলো আমি ফাৰ্ষ্ট ছবি নেকি? নহয়, কাঞ্চনজংঘা আমি দুজনে মিলি কৰিছোঁ, ডুৱেল প্ৰডাকশ্যন আছিলে। চ' কাঞ্চনজংঘাত মই টানি আনিলোঁ, মই বোলো ব'লচোন চিনেমাখন কৰোঁ, তেনেকুৱা কনচেপ্ট এটা আছে মোৰ ভাল, আৰু কাঞ্চনজংঘা যথেষ্ট সফল হ'ল। তো তাৰপিছত তাৰ এতিয়া পোকটো সোমাই গ'ল মূৰত, তাৰপিছত সেই এইখনত ধৰিলে। তাৰপিছত মই শুনি ভালেই পালোঁ, মই বোলো ঠিকে আছে, ভাইমন দাৰ ওপৰত হ'ব লাগে এখন বায়'পিক, আৰু তই থাকিলেতো কথাই নাই, কম্প্ৰমাইজ নকৰা মানুহ এটা। কেইবা বছৰ লাগিছে ছবিখন কৰোঁতে? 4 বছৰমান লাগিছে নেকি? 4 বছৰ মানে কি, ৰিচাৰ্চ ৱৰ্কশ্বপ লৈ পেলাই 4 বছৰমান লাগিব। এনেইতো 2 বছৰত কমপ্লিট হৈছে, এনেই বাকী ৰিচাৰ্চ ৱৰ্ক চলি আছিলে, আৰু বিভিন্ন মানুহ, কিছুমান মানুহতো এতিয়া নাইকিয়া হৈ গ'ল, এতিয়া কথা জানিবলৈও তেওঁলোকক সুধিবলৈও উপায় নাইকিয়া হৈ গ'ল। চ' তেনেকৈ কালেক্ট কৰি ষ্টৰিবিলাক, তেনেকৈ গোটেই স্ক্ৰিপ্টখন তেনেকৈ মই জনাত সি 22 বাৰমান শুধৰাইছে স্ক্ৰিপ্টখন। চ' সেইধৰণে চিনেমাখন জন্ম হ'ল আল্টিমেটলি, আৰু ভাল হ'ল, ধুনীয়া হ'ল। চ' ৰিচাৰ্চ ৱৰ্কটো বৰ ইম্পৰ্টেণ্ট, মানে বায়'পিকতো বৰ ইম্পৰ্টেণ্ট কথা। এনেই ষ্টৰি এটা বনাবলৈ ইজি, তাক ডেভেলপ কৰি মানুহক লৈ পেলাই এখন ছবি নিৰ্মাণ কৰাটো খুব, মানুহ এজনক লৈ পেলাই এটা ষ্টৰি কৰা, এখন চিনেমা কৰা, সেইটো যথেষ্ট টান কাম, আৰু এইটো সময় লাগি যায় বহুত। আচলতে 4 বছৰ আচলতে কমেই, বেছিহে লাগে।
গতিকে আমি প্ৰযোজককো ধন্যবাদ নিশ্চয় জনাব লাগিব এই অনুষ্ঠানৰ মাজেৰে মই আলোচনা কৰি থাকিম খন্তে সময় বাণিজ্যিক বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পাছত পুনৰ উভতি আহিম চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল কেৱল প্ৰাগ নিউজত আজি জুবিন গাৰ্গ জুবিন গাৰ্গৰ নতুন কি আৰু ছবি আহিব লগা আছে আহি থকা সময়ছোৱাত মই এতিয়া ৰিচেণ্টলি শেষ কৰিলোঁ ৰৈ ৰৈ বিনালে এখন অসমৰ প্ৰথম মিউজিকেল চিনেমা হ'ব ৰাজেশ ভূঞা ৰাজেশে পৰিচালনা কৰিছে বাকী ষ্টৰি কনচেপ্ট মোৰ গোটেই প্ৰডাকশ্যনো মোৰ আৰু শ্যামন্তকো আছে চ' এইখন কমপ্লিটলি মিউজিকেল মানে চিৰা চৰিত্ৰ ধৰণে কৰা ষ্টৰি নহয় যে বলিউড টাইপো নহয় চাউথ টাইপো নহয় এখন কমপ্লিটলি মিউজিকেল চিনেমা দুজন ছিংগাৰৰ ওপৰত বেছড এজনী ছোৱালী আৰু মই এটা ইণ্টাৰেষ্টিং ৰোল কৰিছোঁ ৰোলটো নিজে বনাই ল'লোঁ নিজে বনাই লৈ পেলাই 2 মাহ কষ্ট খালোঁ খালি মই চিনেমাখনৰ অন্ধ অন্ধ কৰিবৰ কাৰণে মই এযোৰ স্পেচিয়েল লেন্স অনাই লৈছোঁ জাৰ্মানীৰ পৰা প্ৰস্থেটিক লেন্স বুলি কয় এতিয়া প্ৰব্লেমটো হ'ল সেইযোৰ পিন্ধি দিয়াৰ পিছত মই 5% মান দেখোঁ অলমষ্ট নেদেখোঁৱেই তাৰমানে সেই লাঠিডাল লৈ ঘূৰি ফুৰিব লাগে আৰু লগত সদায় মানুহ লাগে য'ত ত'ত খুন্দিয়াওঁ বাথৰুমতো পৰিলোঁ 2 দিনমান চ' থাল বাচন ভাঙিছোঁ ভাত খাওঁতে সেইবিলাক হৈছে আৰু কিন্তু আল্টিমেটলি কামটো ভাল ধুনীয়া হৈছে আৰু যিহেতু কৈছোঁ মিউজিকেল চিনেমা গোটেই গানৰ কেইবাটাও গান আছে চ' মানুহে এটা সাংগীতিক এটা যাত্ৰা দেখিবলৈ পাব তাত জুবিন গাৰ্গৰ সেই জনপ্ৰিয় গীতটি আধাৰতে নিশ্চয় কৰা হৈছে ৰৈ ৰৈ বিনালে সেই গানটো আছে সেই গানটো মই বহুত ডাঙৰকৈ পিকচাৰাইজ কৰিছোঁ আৰু সেই গানটো নতুনকৈ কৰিছোঁ আকৌ ৰিমেক কৰিবলগীয়া হৈছে সেইটো যথেষ্ট কষ্ট হ'ল সেইটো আৰু ইটালিয়ান এগৰাকী ছিংগাৰো গাইছে তাত আছে প্ৰথমবাৰৰ কাৰণে অসমীয়া চিনেমাত মোৰ লগত তেওঁ এক্টিঙো কৰিছে আকৌ তেওঁ গানটো ইমান ভাল পালে মোক ক'লে যে মই এক্টিং কৰিম গানটোত মই বোলো ভালেই কথা টিকেট কাটি দিলোঁ আহিলে শ্বুটিং কৰিলে 2 দিন গৈ পেলাই তাৰপিছত গ'ল আৰু গুৱাহাটী ফুৰি মেলি গুচি গ'ল আৰু চ' কাম ভাল হৈছে আৰু আমি শ্ৰীলংকাত শ্বুটিং কৰিছোঁ টাৱাঙত কৰিলোঁ অলপ কেইদিনমান বিশ্বনাথ চাৰিআলি কৰিলোঁ গুৱাহাটীত আছে বহুত শ্বুটিং চ' মানুহে সেই ডিফাৰেঞ্চবিলাক দেখিব আৰু লোকেশ্যন ডিফাৰেঞ্চ গান আৰু অবভিয়াছলি মোৰ কেৰেক্টাৰটো বেলেগ পাব নিশ্চয় মোৰ গোটেই গেটআপেই বেলেগ পাৰ্থ নতুন কিবা কেনেকুৱা ধৰণৰ ব্যস্ততা আৰু নতুন মোৰ আপোনাৰ মই দিল্লীত থিয়েটাৰ প্ৰডাকশ্যনত আছে বহুতকেইটা থিয়েটাৰ প্ৰডাকশ্যন আছে আৰু মোৰ এখন ফিল্ম আহি আছে গুড বাই গুৰুজী বুলি গুড বাই গুৰুজী NFDCৰ প্ৰডাকশ্যন হয় এইখন বহুতখিনি জেগা ঘূৰিছে এতিয়া এবাৰ ইণ্ডিয়ান পেভিলিয়নৰ কানাটো আছিলে ফিল্মখন তাতোত গৈছে আৰু নিজৰ কিছুমান প্ৰডাকশ্যন আছে মই চ'ল' পাৰফৰ্মেঞ্চ এটা মই বনাই আছোঁ আৰু বিশেষকৈ ডান্সৰ 2টামান শ্ব' আমি সত্ৰীয়াৰ মোৰ ৱাইফৰ লগত কৰি পেলাই আৰু তাইৰ বাহিৰৰ হয়তো আমি ফ্ৰান্সৰ আপুনি কাৰ পৰা শিকিছিলে তুমি প্ৰথমটো মোৰ দেউতাৰ লগতে দেউতাই শিকোৱা দেউতা উত্তৰ কমলাবাৰী সত্ৰত আছিলে তাৰপিছত মোৰ ঘৰ নাৰায়ণপুৰতো সত্ৰৰ ওচৰতে বদলা আৰু বেলেগুৰি মই তাত শিকা তাৰপিছত মই গুণিন যিটো কয় এইটো মই প্ৰভাত কাকতি তেওঁ SN এৱাৰ্ডি হয় আৰু বিশেষকৈ সত্ৰ আপোনাৰ বুঢ়াবকত আছিলে বহুতবিলাক বুঢ়াবকত তেখেতৰ লগত তেখেতৰ কিন্তু এতিয়া ভেটি উচু নহয় গ'ল আৰু এইবিলাক মানুহৰ গোবিন পাঠেক বুলি আছে বৰগায়ন আছিলে বেলেগুৰি সত্ৰৰ দুলাৰাম বুঢ়াবকত আছিলে তেওঁলোকৰ মই এইবিলাক এইটো কাৰণে কৈছোঁ যে মোৰ আজি অলপ ভাল লাগিছে যে এটা প্লেটফৰ্মত মই ক'ব পাৰিছোঁ মানুহবিলাক নাই কিন্তু কোনো নাই ভেটি উচু কোনো বহা চহা নাই কাৰণ বিয়া বাৰুতো পতা নাই তেখেতলোকে বুঢ়াবকত থাকে তেওঁলোকে মোক চাইকেলত উঠাই কেৰিয়াৰত উঠাই পাঠেকাটোৱে তো সূত্ৰধাৰী গোৱাবলৈ লৈ যায় তো মই আজি কাৰণ তেওঁলোকৰ কোনো চিনচাপ নাই কোনেও চাগে তেখেতৰ নাম কেতিয়া লৈছে বা নলৈছে হেৰাই গৈছে পুনৰাম বৰবায়ন বুলি এজন আছে তেখেতৰ ওচৰত শিকা দেউতাৰ নাম বুবুল হাজৰিকা আছিলে তেখেতে দেউতা ঢুকালে মোৰ সেয়াই আৰু মায়েও নাচিছিলে দেউতাই শিকোৱা মাক তেনেধৰণে হেৰি হোৱা তো এটা পৰিৱেশ এটা আছিলে সাংস্কৃতিকবান পৰিয়ালত তোমাৰ জন্ম হৈছিল আৰু তাৰ পৰাই এই যাত্ৰা আৰম্ভ হৈছে হয় প্ৰথমে শেষত সুধিম অসমৰ ৰাইজক কি আহ্বান জনাব এই মুহূৰ্তত ভাইমন দা সম্পৰ্কত প্ৰথমতেতো অশেষ ধন্যবাদ মানুহে মৰম কৰিলে কেনেকুৱা এটা ফিল হয় কিমান এটা ৰেছপনচিবিলিটি ফিল হয় মই প্ৰথমবাৰ ফিল কৰিছোঁ আৰু ধন্যবাদ আপোনালোকে ভাইমন দাক ইমান মৰম দিয়াৰ কাৰণে
আৰু মোক ইমানখিনি মৰম দিয়াৰ কাৰণে অশেষ এই যে ধন্যবাদ দৰ্শকবিলাক ওলাই আহি দেখাৰ পিছত কি কৈছে দৰ্শকবিলাকে তোমাক বহুত মৰম দিছে তেওঁলোকে গোৱা মাৰি ধৰিবলৈ ধৰে জুবিন দা চিঞৰে সেইটো মই জানো এইটো জুবিন দাৰো 80% আছে এইটো জুবিন দা বুলি ভাবি লৈছে কিন্তু মোৰ কাৰণে সেইটোৱে ছাকচেছ আৰু কিন্তু ভাবিব পাৰিছে মোক জুবিন দা বুলি বহুত আৰু মানে তেওঁলোক কিছুমানে সেই কৈছে জুবিন দাক দেখা পায় আৰু জুবিন দাৰ ঘৰৰ মানুহবিলাকে ভাল পাইছে বোলে তেওঁ ফেমিলি গ্ৰুপৰ আলোচনা ডাঙৰ কথা আছিলে সেইটো ডাঙৰ কথা বৌয়ে কৈছে বহুত ভাল লাগিলে বৌয়ে বহুত ইম'চনেল হৈ আছে কৈছে এনেকৈ দেখি পেলাই ভাল লাগিছে আৰু ছবিখন আটাইতকৈ ডাঙৰ কথাটো হৈছে যিকেইটা কেৰেক্টাৰ উপস্থাপন কৰা হৈছে বাস্তৱ জীৱনৰ নায়কসকলে চাই কিন্তু নিজৰ চৰিত্ৰটো খুব প্ৰশংসা কৰিছে যেনেকৈ জুবিন গাৰ্গে ক'লে যে 80% দিছোঁ মই ছবিখনক আৰু তোমাক 100% দিছে তেনেকৈ মই বহুকেইগৰাকী অভিনেতাৰ লগত কথা পাতিছোঁ সকলোৱে কিন্তু সেই একেটা কথাই কৈছে অৰ্থাৎ এটা সামূহিক সিদ্ধান্তত আমি উপনীত হ'ব খোজোঁ যে ছবিখনত যিসমূহ চৰিত্ৰ উপস্থাপনৰ চেষ্টা চলোৱা হৈছিল প্ৰত্যেকটো চৰিত্ৰই খুব সুন্দৰকৈ বাস্তৱিক ৰূপত উপস্থাপনৰ চেষ্টা চলাইছে আৰু সেই চেষ্টা 100% সফল হৈছে বুলি ক'লেও আজিৰ তাৰিখত ভুল কোৱা নহ'ব জুবিন শেষত অসমৰ ৰাইজক কি আহ্বান জনোৱা হ'ব এই সময়ছোৱাত এই উৎসৱমুখৰ পৰিৱেশৰ সময়ছোৱাত অসমীয়া ছবিৰ ভাইমন দা ছুপাৰহিট অসমীয়া ছবিৰ এতিয়া উত্তৰণৰ সময় প্ৰথম কথা আৰু সেই হুলস্থুলটো ক্ৰিয়েট হৈছিলে প্ৰথম মিছন চাইনাৰ তাৰপিছত এতিয়া এটা ধুনীয়া ফেজ আমি গৈ আছোঁ লাহে লাহে বেলেগ ধৰণৰ চিনেমা আহি আছে ভাল চিনেমা আহি আছে ডাঙৰ চিনেমা আহি আছে মানে ডাঙৰকৈ ভাবিবলৈ লৈছে আগতে নাভাবিছিলে তেনেকৈ আগতে সেই 30-40 লাখৰ ভিতৰতে চিনেমাখন কৰি সমাপ্ত কৰি কেইবা কোটিলৈকে গৈছে এতিয়া কোটিৰ ওপৰত ভাবিব পৰা হৈছে 2 কোটি 3 কোটি চব সেইটো এটা বৰ ভাল লক্ষণ মোৰ মতে সেইটো গৈ থাকক আৰু ওপৰলৈ যাওক 50 কোটি চিনেমা হওক মই সেইটো বিচাৰোঁ আৰু সকলোৱে ওলাই আহক ভাইমন দা চাওক যেনেকৈ মৰম দিছে আৰু মৰম দিয়ক অসমৰ বেছিভাগ মানে চাওক ভাইমন দা সেইটোৱে আহ্বান জনাইছোঁ নিশ্চয় জুবিন মই ধন্যবাদ জনাইছোঁ পাৰ্থকো মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ অসমৰ ৰাইজে আহি থকা সময়ছোৱাত ভাইমন দাত আৰু মৰম কৰিব যিসকল দৰ্শকে এতিয়া ঘৰত আছে তেওঁলোকে ছবি চাবলৈ যোৱা নাই তেওঁলোককো আমি প্ৰাগ নিউজৰ বিশেষ সম্প্ৰচাৰ অনুৰোধ জনাইছোঁ আপোনালোকে ঘৰত বহি নাথাকিব এখন অসমীয়া ছবি চাওক ভাইমন দা আৰু ভাইমন দা চাই আপোনালোকে মনোৰঞ্জনৰ 100% উপাদান লৈ বাহিৰলৈ ওলাই আহিব লগতে এগৰাকী পুৰুষা ব্যক্তিক আপোনালোকে সন্মান জনাব চেলুলয়ৰ মাজত ৰূপালী গৃহৰ মাজত চিত্ৰগৃহৰ মাজত আজিলৈ মই বিক্ৰম আহিছোঁ পুনৰ আপোনালোকক লগ পাম আজিলৈ নমস্কাৰ সি ক'ত কি বজলামি কৰি ঘূৰি ফুৰিছে মই চব খবৰ পাওঁ তাক মই অসমৰ বাহিৰলৈ পঠিয়াই দিম শম্মী কাপুৰ আৰু শৰ্মিলা টেগৰৰ কাশ্মীৰ কি কালিখন চলি আছে চাবলৈ যাবি নেকি কালি পৰীক্ষা নাই পৰীক্ষা বছৰে দিবলৈ পাবি কিন্তু চিনেমাখন গুচি গ'লে ক'ত চাবলৈ পাবি বুনিয়া আৰু ভুজিয়া তহঁতকেইটাকো এনেকৈ মিলাব লাগিব তুমি নাযাবা কৰি কিমান আৰু নাটক কৰি থাকিমহে আমি সকলোৱে মিলি চিনেমা এখন কৰোঁ আহা ইমানবোৰ মানুহৰ পৰা পইচা তুলি কষ্ট কৰি এখন অসমীয়া চিনেমা বনোৱাৰ পাছত যদি অসমতেই মানুহক দেখাব নোৱাৰোঁ মই আপোনালোকৰ এই ফ্লপ চিনেমাখন চলাম যাওক যাওক মোৰ সময় নষ্ট নকৰিব চাই থাকক ছাৰ আমি অসমীয়া চিনেমা চলাই দেখুৱাম এইবাৰ চিনেমা মই প্ৰডিউচ কৰিম একশ্যন ঘৰ সংসাৰৰ কথা মইহে জানো 6-7 বছৰ যে চিনেমা নকৰিলোঁ মিউজিকৰ পৰা অলপ আউট অফ টাচ হৈ গ'লোঁ কিয় জুবিন গাৰ্গক ট্ৰাই কৰা গ'ল কিজানি এইখন চিনেমা কৰাৰ পিছত তই ছুপাৰষ্টাৰ ৰবি শৰ্মাই হৈ যাও এখনত হিৰো সিখনত ভিলেই ভালে তই ভাৰ্চেটাইল এক্টৰ বনি যাবি সদায় কৈ থাকে নহয় এইখন লোৱা কৰি চাবা ভাল লাগিলে কৰিবা মুঠতে আমি অসমীয়া চিনেমা প্ৰস্তাৰ নিচিনাকৈ আগুৱাই লৈ যাবই লাগিব দেশৰ আইনৰ প্ৰতি থকাবোৰ এই শ্ৰদ্ধাৰণ্য নাম হৈছে বাৰুদ মই নতুনক এনকাৰেজ কৰি ভাল পাওঁ मैं जानता है पिक्चर तुम्हारे लिए क्या मायने रखता है बाबूलाल বাবুলাল নহয় মোৰ নাম ভাইমন